ओम नमः शिवाय नमस्कार बन्धुসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ আজি হৈছে 29 তাৰিখ আৰু বাৰ হ'ব সোমবাৰ অসমীয়া বহাগ মাহৰ 16 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো হওক। আজিৰ তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি, নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ, তাৰ পিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ যোগ হ'ব সিদ্ধ যোগ, আজিৰ কৰণ হ'ব তৈতিল কৰণ। আজিৰ জন্ম ৰাশি হ'ব বন্ধুসকল ধনু ৰাশি। সূৰ্য উদয় হ'ব 4:51 সূৰ্যাস্ত সময় হ'ব 5:50 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মস্থলীত আপোনাক বিচৰা আপোনালোকৰ হ'ব কিবা এটা বিশেষ দায়িত্ব দিব পাৰে। আপুনি কিবা এটা যদি দায়িত্ব দিয়ে সেইখিনি যদি পঢ়া শুনাৰ বা কিবা লিখা পঢ়াৰ কাম হয় তেনেহ'লে ভালদৰে পঢ়িব আৰু বুজি শুনি আগবাঢ়ক বুলি কৈছে। আপোনালোকৰ বিষয়াসকলে আপোনালোকক কোনো দায়িত্ব যদি দিয়ে সেইটো আপোনালোকে সম্পূৰ্ণৰূপে পালন কৰিবৰ বাবে চেষ্টা কৰা উচিত, যাতে আপুনি আপোনালোকৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, সুন্দৰভাৱে কৰিব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আৰু চিনিয়ৰসকলৰ আগত আপোনালোকে ভাল হ'বলৈ চেষ্টা কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যিকোনো ধৰণৰ লাভৰ বাবে লোভ কৰিব পাৰে, অন্যথা তেওঁলোকে নিজৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কিছুমান কামত বেছি লোভ নকৰিব। কোনোবাই আপোনালোকক ইয়াৰ নিৰাময় আপোনালোকে দেখুৱাই আপোনালোকৰ লগত কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ বিবেকেৰে কামবোৰ কৰিলে ভাল হ'ব। সেই ব্যৱসায় ক্ষেত্ৰত সাৱধান হোৱাটো উচিত। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে তেওঁলোকে বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি বা মজা কৰি অধিক সময় কটাব পাৰিব, কিন্তু তথাপিও নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে, যাৰ বাবে তেওঁলোকক বহুত বেছি ভাল লাগিব পাৰে। কিন্তু আপোনালোকৰ বহুমূলীয়া সময়খিনি অযথা নেখেদিব। আপুনি কোনোবা মন্দিৰ আদিলৈ আপোনালোকে গৈ খাদ্য সামগ্ৰী দান কৰিব পাৰিব আজিৰ দিনটোত, বা কৰিলে এটা ভাল প্ৰতিফলন দেখিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ইয়াৰ পৰা আপুনি বহুত বেছি সুবিধা লাভ কৰিব কিবা এটা যদি দান কৰে আজিৰ দিনটোত। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বাবে অত্যন্ত শুভ দিন। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব লাগে আৰু আপোনালোকৰ কৰ্মস্থলীত আপোনালোকৰ পদৰ বাবে আন এটা বিকল্প বিচাৰিব পাৰে বুলি কৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ যি আধৰুৱা কাম আছে সেই আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব লাগে আৰু আনৰ কামত হস্তক্ষেপ নকৰিব ভুলতো, নহ'লে সমস্যা বাঢ়িব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি কোনো ধৰণে খং দেখুৱাব নালাগে, ই আপোনালোকৰ নিজৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আন বহু কথাৰ লগতে আপোনালোকৰ খঙে আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। সেইবাবে আপুনি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ীসকলে নিজৰ কৰ্মচাৰীৰ বাবে উপযুক্ত ব্যৱস্থা বজাই ৰাখিব লাগে, কাৰণ তেওঁলোকে নিজৰ কৰ্মচাৰীৰ আৰাম বা সুবিধাৰ যত্ন ল'ব লাগে বুলি কৈছে ব্যৱসায়ীসকলে। বৰ্তমান আপোনালোকৰ গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে আৰু সেইখিনি ক্ষেত্ৰতো পিতৃ মাতৃয়ে তেওঁলোকৰ প্ৰতি ধ্যান ৰাখিব লাগিব। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ কোনো বিশেষ দিন আছে তেন্তে আপুনি সেইটো ভালদৰে উদযাপন কৰা দেখা যাব আৰু ইয়াৰ উদযাপনৰ বাবে ধন খৰচ কৰাৰো দেখা যাব। প্ৰেমত মধ্যমীয়া, শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি কাম কৰি থাকোঁতে ইতিবাচক শক্তিৰে ভৰপূৰ হ'ব। আপুনি কৰ্মৰ ক্ষেত্ৰত কাম অতি উৎসাহেৰে কৰিব আৰু আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ কামত সুখী হ'ব, আপোনাক প্ৰচাৰ কৰিব পাৰে। আপোনালোকৰ সুনাম আপোনালোকৰ বিয়পি পৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব, কিন্তু আপুনি ঠাণ্ডা বস্তু খোৱাৰ পৰা বেছিকৈ আপোনালোকে বিৰত থাকক। বেছিকৈ ঠাণ্ডা বস্তু সেৱন নকৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে নিজে ব্যৱসায়ীসকলৰ উপাৰ্জনৰ পৰিস্থিতি বিশেষকৈ ভাল কৰি তুলিব পাৰিব। দীৰ্ঘদিন ধৰি আপোনালোকৰ যদি বেয়া হৈছিল সেইখিনি আপোনালোকৰ পৰিস্থিতি ভাল হ'ব বুলি কৈছে। তাৰ ভিতৰত উন্নতি দেখা পোৱা যাব। যুৱক যুৱতীসকলে কথা কওঁতে সাৱধান হ'ব লাগে, কাৰণ আপোনালোকৰ বৌদ্ধিক ক্ষমতাক লৈ গৌৰৱ নকৰিব। আপোনালোকৰ এই অভ্যাসটো উন্নত কৰক বুলি কৈছে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ
নিজৰ পৰিয়ালৰ নিয়ম মানি চলিব লাগে আজিৰ দিনটোত এই নিয়মবোৰৰ বিশেষকৈ আপোনালোকে সকলোকে আপোনালোকে জনাব লাগে বা আপুনিও নিজে পালন কৰিব লাগে আৰু সম্পৰ্কবোৰ বিশেষকৈ ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে সম্পৰ্কবোৰ ভাল কৰি ৰাখক বুলি কৈছে ঘৰুৱা পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ বাবে যত্ন কৰক বুলি কৈছে যিকোনো ধৰণৰ মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক নহলে স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আবেগেৰে সিদ্ধান্ত নলব সমস্যা বাঢ়িব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ক্ষমতা আৰু আপোনালোকৰ সম্ভাৱনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিব ঠিক আছে এই বিশ্বাসে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত বহুত বেছি সহায় কৰিব গতিকে নিজৰ ওপৰত আত্মবিশ্বাস থকাটো সকলোৰে প্ৰয়োজন ঠিক সেইদৰে আপোনালোকৰ আজি দিনটো দেখা পোৱা যাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আগতে কেতিয়াবা প্ৰস্ৰাৱৰ সমস্যা হৈছে তে পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে নহলে আপোনালোকৰ পুৰণি সমস্যাবোৰ পুনৰ উত্থান হ'ব পাৰে যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে অৰ্থাৎ স্বাস্থ্য পাতি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে পৰিষ্কাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত একাউণ্ট ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব হিচাপ নিকাচ সকলো আপোনালোকে মেইনটেনেন্স ভাল কৰক বুলি কৈছে পৰিচালনা ভালদৰে কৰক নহলে আপোনালোকৰ ব্যৱসায়ত কিবা এটা সমস্যা উদ্ভৱ হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত বিশেষকৈ যদি আছে তেনে প্ৰেমত বিশেষকৈ বিশ্বাস থাকিব লাগিব বিশ্বাস আপোনালোকে জিকিব লাগিব বিশ্বাস কম হ'লে আপোনালোকৰ মাজত সমস্যা হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ডাউটবোৰ কমকৈ কৰিব ইয়াৰ অৰ্থ যে আপুনি আপোনালোকৰ সম্পৰ্কবোৰ মজবুত কৰাৰ দিশত কাম কৰিব লাগিব পিতৃ মাতৃৰ লগত কিছু সময় কটাব লাগে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ইয়াৰ ফলত তেওঁলোকৰ বহুত সমস্যা সমাধান হ'ব বহুত বেছি তেওঁলোকে আনন্দিত হ'ব যেতিয়া সুপৰামৰ্শ তেওঁলোকৰ পৰা গাইডেন্স বিচাৰিব কিবা এটা কৰাৰ বাবে তেওঁলোকে বিশেষকৈ তেওঁলোকৰ যি মনটো প্ৰফুল্ল হৈ উঠিব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব সিংহ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বাবে কিছুমান কাম আপোনালোকৰ বা কিছুমান দায়িত্ব পাব পাৰে সেই কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব কামবোৰ সম্পূৰ্ণ কৰিবলৈ যি কৰ্মৰ পৰিকল্পনা কৰা হৈছে যিখিনি প্লেনিং কৰা হৈছে আপুনি সেই ধৰণে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা উচিত শেষ মুহূৰ্তত কোনো পৰিৱৰ্তন নকৰিব নহলে আপুনি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপোনালোকৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে বেছি বাহিৰা খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে সেইবাবে আপোনালোকে ভজা পুৰা খাদ্যবোৰ বেছিকৈ আপোনালোকে বিশেষকৈ মছলা জাতীয় খাদ্যবোৰ আপোনালোকে এভয়েড কৰক খোজ কাঢ়োঁতে হওক গাড়ী মটৰ চলাওঁতে হওক অতি সাৱধানতাৰ অৱলম্বন কৰিলে ভাল হ'ব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়ত স্বচ্ছতা বজাই ৰখা উচিত বিশেষ আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব কোনো বিষয়ত বিশেষকৈ কোনো বিশেষ কামত বা কোনো ধৰণৰ ধেমালি আপোনালোকৰ হ'ব নালাগে যদি আপোনালোকৰ যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকে নিজৰ চিন্তা চৰ্চা যদি নিজস্ব ঘনিষ্ঠ কোনোবা এজনৰ লগত শ্বেয়াৰ কৰে তেনেহ'লে বহুত বেছি উপকৃত হ'ব বুলি কৈছে কিছুমান প্ৰব্লেম চলি আছে আপোনালোকৰ সমস্যা চলি আছে আপোনালোকৰ আত্মীয় বা আপোনালোকৰ বিশ্বাসী সেই ব্যক্তিসকলৰ লগত শ্বেয়াৰ কৰক কিবা এটা প্ৰকাশ কৰক তেওঁলোকক জনাব বিচাৰিব যেতিয়া জনাব নিশ্চয়কৈ উপায় এটা লাভ কৰিব বা আপুনি মানসিকভাৱে কিছু ফ্ৰী অনুভৱ কৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ চিন্তাৰ চৰ্চা যদি নিজৰ ঘনিষ্ঠসকলৰ লগত শ্বেয়াৰ কৰে সফল হ'ব যাৰ বাবে তেওঁলোকৰ মনত থকা যি বুজা বহুত পৰিমাণে লঘু হ'ব পাৰে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে হয়তো আপোনালোকৰ পৰিয়ালত কোনোবা এজনক বা আপোনাৰ পৰিয়ালৰ কোনো এজনক বিশেষকৈ সদস্যক আৰ্থিক সহায় আগবঢ়াব লগা হ'ব পাৰে কিছু হেল্প কৰিব লগা হ'ব পাৰে টকা পইচা দি তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন আহিব পাৰে বুলি কৈছে সম্ভাৱনা আছে গতিকে পাৰিলে আপোনালোকৰ খাদ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো সতৰ্কতাৰ দিন শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মস্থলীত বিশেষকৈ উচ্চ পদস্থ বিষয়াৰ সৈতে সম্পৰ্কত কোনো ধৰণৰ তিক্ততাৰ সৃষ্টি নকৰিব খেলিমেলিৰ সৃষ্টি নকৰিব সম্পৰ্কবোৰ বা তেওঁলোকৰ লগত ৰিলেশ্যনবোৰ ভাল কৰি ৰাখক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ গৰ্ভৱতী মহিলাসকলে অতি সাৱধান হোৱাটো উচিত আজিৰ দিনটোত গৰ্ভত থকা কেঁচুৱাটোৰ গতিবিধি চাই আপোনালোকে থাকিব লাগে আৰু সামান্যতম অসুবিধা হ'লে ডাক্তৰৰ ওচৰলৈ যাব লাগে বুলি কৈছে
ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে এজন ব্যৱসায়ী বিশেষকৈ ব্যক্তিয়ে হয়তো আজি দিনটো অংশীদাৰিত্বৰে কাম কৰাৰ প্ৰস্তাৱ পাব পাৰে যিকোনো সিদ্ধান্ত চিন্তা কৰাৰ পিছতে লগ বুলি কৈছে আবেগেৰে যিকোনো সিদ্ধান্ত নল'ব নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে নিজৰ ভাল পোৱা কামত আপোনাৰ বা আগ্ৰহী আপোনালোকৰ যদি আছে কিবা এটা বিশেষ কামত সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে অযথা কামত আপোনালোকে সময় নষ্ট নকৰিব আপোনালোকৰ ভাল অভ্যাসবোৰ আজি দিনটো গঢ়ি তুলিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে কাজিয়া পেচাল চলি আছে বা মিছ আণ্ডাৰষ্টেণ্ডিং চলি আছে তেন্তে আপোনালোকৰ পৰিয়ালত এই সমস্যা সমাধানৰ কাম আপোনাৰ ওপৰত বেছিকৈ পৰিব পাৰে গতিকে সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব সকলোকে আপোনালোকে সমান চকুৰে চাবলৈ চেষ্টা কৰক প্ৰতিটো দিশ বিবেচনা কৰি পৰিয়ালৰ সকলো সদস্যৰ সন্মতি লাভ কৰিহে সিদ্ধান্ত ল'ব লাগে বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব যিকোনো সমস্যা উদ্ভৱ হ'লে তাক শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবৰ বাবে যত্ন কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আইছো তুলা ৰাখিলৈ তুলা ৰাখি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভক্তিৰ ভাৱ থাকিব লাগে কামটো যি কৰি আছে বা যি কাম কৰিছে সেই কামখিনিৰ ক্ষেত্ৰত আগ্ৰহ থাকিব লাগে আৰু ৰেসপেক্ট কৰিব লাগে নিজৰ কামক সন্মান কৰিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব কিন্তু চুলিত কিছু আপোনালোকৰ সমস্যা চুলিৰ কিছু সমস্যা আপোনালোকৰ হ'ব পাৰে কিছু লোকৰ সেইবাবে বেছি আপোনালোকৰ উফিযুক্ত শ্যাম্পু ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে সকাহ পাব পাৰে বুলি কৈছে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক স্থানত কাম কৰাৰ কৰ্মচাৰীসকলৰ সৈতে কথা বতৰা মধুৰতা আনিব লাগে কথা বতৰা মিঠা শব্দ ব্যৱহাৰ কৰিব লাগে আৰু শুভ কামনা আপোনালোকক গোটাবলৈ চেষ্টা কৰা হৈছে তেতিয়াহে আপোনালোকৰ ব্যৱসায়টোৱে ভাল এটা কাম কৰিব পাৰিব ভাল এটা দিশত আগবাঢ়ি যাব বুলি কৈছে হয়তো যুৱক যুৱতীসকলৰ মনত আজিৰ দিনটোত কিবা এটা ভয় ভাৱ থাকিব পাৰে অপ্ৰয়োজনীয়ভাৱে কোনো কথা চিন্তা নকৰিব অনৰ্থক চিন্তাবোৰ পৰিহাৰ কৰক গোটেই দিনটো ইতিবাচকতাৰে কটাক বুলি কৈছে পজিটিভ থিংকিংবোৰ আনিবলৈ চেষ্টা কৰক ভাল ভাল আইডিয়াবোৰ ভাল ভাল পৰিকল্পনা কৰক বুলি কৈছে গোটেই দিনটো ইতিবাচক আপোনালোকৰ হৈ থাকিবলৈ চেষ্টা কৰক আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ পৰিয়ালৰ আন কোনো লগত আপোনাৰ আচৰণ খলনি কৰিব লাগে বুলি কৈছে কাৰণ আপোনালোকৰ আচৰণৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে গতিকে সকলোকে চাব লাগে কেনে ধৰণে আগবঢ়াই নিব কেনেকৈ বিহেভ কৰিছে সকলো চাই চিতি আপোনালোকে আগবাঢ়িব লাগিব আৰু সেইদৰে ব্যৱহাৰ কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব ঘৰুৱাৰ কাম কাজখিনি পেণ্ডিং হৈ ৰ'ব পাৰে আজিৰ দিনটোত কিছু লোকৰ সম্পত্তিৰ কিনা হওক বা বেচা হওক আপোনালোকে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃশ্চিক ৰাশি লোকসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামৰ প্ৰতি আশাবাদী হৈ থাকিব লাগে তেতিয়া আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আজিৰ দিনটোত ভগৱান গণেশৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব সম্পূৰ্ণৰূপে সহায় লাভ কৰিব আপোনালোকৰ ব্যৱসায় কামো সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকে তেওঁৰ ওপৰত বিশ্বাস ৰাখিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কোনো গধুৰ বস্তু তুলি লোৱাৰ পৰা বিৰত থাকিব লাগে কঁকালৰ বিষ বা বাহুৰ বিষৰ দৰে সমস্যাৰ বহুত বেছি অসুবিধা দিব পাৰে গতিকে কোনো ধৰণৰ গধুৰ বস্তুৰ তোলাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে সম্ভৱ যে আপোনালোকৰ শৰীৰৰ আন অংশটোত বিষ হ'বলৈ আৰম্ভ কৰিব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব লাগিব আৰু নিজৰ আৰাধ্য দেৱতাৰ ওপৰত বিশ্বাস ৰাখক ব্যৱসায়ীসকলে নিজৰ কৰ্মচাৰীৰ ওপৰত সম্পূৰ্ণ বিশেষকৈ সকলো সময়তে তীক্ষ্ণ দৃষ্টি ৰাখিব নালাগে কাৰণ কৰ্মচাৰীসকলৰ ওপৰত সকলো সময়তে তীক্ষ্ণ দৃষ্টি ৰখাটো উচিত নহয় বৰ্তমান সময়ত বুলি কৈছে তেওঁলোকে বেলেগ ধৰণে ভাৱবোৰ ল'ব পাৰে বা ব্যৱসায় ক্ষেত্ৰত কিছুমান লোকচানো হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত তেওঁলোকক ফ্ৰীডমো দিব লাগিব আৰু চাব লাগিব বুজাব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ আজিৰ দিনটো কিছু লোকৰ বিয়া হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আহিব পাৰে যদি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ সন্মান আপোনালোকৰ যদি নকৰে তেনেহ'লে ঘৰুৱাৰ পৰিৱেশটো কিছু আপোনালোকৰ বিশৃংখল হ'ব পাৰে গতিকে ধ্যান ৰাখিব সন্মান কৰক সৰুসকলক ভাল পোৱাৰ নিয়ম আপোনালোকে বজাই ৰাখক আৰু তেওঁলোকৰ সুবিধা বা প্ৰয়োজন অভাৱবোৰ বুজিবলৈ চেষ্টা কৰক পৰিয়ালত শান্তি আৰু সুখৰ সৃষ্টি নিশ্চয়কৈ হ'ব জীৱনসংগী অনুভৱক বুজিব লাগিব তেওঁলোকে কি বিচাৰিছে তেওঁলোকৰ মনৰ ভাৱবোৰ তেওঁলোকৰ আবেগবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব আজিৰ দিনটো বিশেষকৈ নহ'লে ইজনে সিজনৰ অনুভৱক যদি বুজি নাপায় কাজিয়া পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমৰ তৃতীয় পক্ষৰ ব্যক্তিৰ ফলত আপোনালোকৰ কিছু ভুল বুজাবুজি হ'ব পাৰে কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিলে সকলোবোৰ সমস্যা সমাধান হ'ব
শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ ধনুৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলক পথ প্ৰদৰ্শন কৰিব পাৰিব সহকৰ্মীসকলৰ সহায়ত আপোনালোকৰ অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত কাম সোনকালে সম্পূৰ্ণ হ'ব পাৰে আৰু তেওঁলোকৰ লগত সৎ হওক আপুনি সোনকালে ঘৰলৈ আহিব পাৰিব কাম কাজখিনি শেষ কৰি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি পেটৰ ৰোগী বা পেটত যদি আপোনালোকৰ প্ৰব্লেম চলি আছে পেটৰ কিছু আপোনালোকৰ অসুবিধা বাৰুকো আৰু বেছি অশান্তি দিব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ লওক বা আপুনি আপোনালোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰা উচিত বুলি কৈছে কোনো ধৰণৰ তেলীয়া খাদ্য বেছিকৈ খাব নালাগে তেলজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক নহলে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আজি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ পৰিবহনৰ কাম কৰা লোকসকলৰ বাবে সতৰ্কতাৰ দিন হ'ব কাম কৰাৰ সময়ত সাৱধান হ'ব লাগে কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে মনত ৰাখিব লাগিব যে তেওঁলোকে নিজৰ ব্যক্তিগত কথাবোৰ বেছিকৈ কাৰো লগত শ্বেয়াৰ কৰিব নালাগে নিজৰ পাৰ্সোনেল কথাবোৰ বেলেগক আপোনালোকে বেছিকৈ শ্বেয়াৰ নকৰিব নহলে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লিক হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগে কিছু গোপনীয়তা কিছু সিক্ৰেটলি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগে কাৰো আগত কঠোৰ শব্দ নকব বেয়া শব্দ নকব বা তেওঁলোকৰ মেজাজ আপোনালোকৰ নষ্ট কৰিব পাৰে বুলি কৈছে আপোনালোকৰ গতিকে সকলোকে বিশ্বাস কৰাটো বৰ্তমান সিচুৱেশ্যনত আপোনালোকৰ বাবে কঠিন হৈ পৰিছে গতিকে কিছুমান ক্ষেত্ৰত কথা বতৰা কৰোঁতে সাৱধান হওক নিজৰ গোপনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মকৰ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি কোনো ডাঙৰ প্ৰজেক্টত কাম কৰে নাছিল তেন্তে এতিয়া হয়তো আপুনি এটা ডাঙৰ প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব পাৰে কিবা এটা গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক দিব পাৰে দিনটো কিন্তু ইয়াত আপুনি হয়তো বহুত বেছি কাম কৰিব লাগিব কষ্ট হ'ব তেতিয়াহে ফল লাভ কৰিব বুলি কৈছে ভাল এটা আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ওজন নিয়ন্ত্ৰণত অধিক মনোনিৱেশ কৰিছে তেন্তে যোগাসন ব্যায়ামৰ লগতে আপুনি আপোনালোকৰ খাদ্যাভ্যাসটো বা খোৱা বোৱাৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ কৰিব লাগে তেতিয়াহে আপুনি সুবিধা লাভ কৰিব পাৰিব বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়িক শ্ৰেণীটোৱে হঠাতে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ কিছু লোকৰ ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে য'ত আপুনি এটা ডাঙৰ চুক্তি পাব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি ছ'চিয়েল মিডিয়াত সক্ৰিয় তেন্তে আপুনি ইয়াৰ ওপৰত আপোনালোকৰ পুৰণি বিশেষকৈ বন্ধুসকলক পাহৰিব নালাগে বা লগ পাব পাৰে কিন্তু তেওঁলোকৰ লগত কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ শুভ কাৰ্যসূচী আয়োজন হ'ব পাৰে য'ত আপুনি সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰিব পাৰিব ঘৰুৱা সমস্যাখিনি সমাধান হ'ব প্ৰেমত মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় এবাৰ আহিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কিছু অলপ ভাগৰুৱা হ'ব বুলি কৈছে কাম কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কাম থাকিব বা দায়িত্ব পাব পাৰে বা আপোনালোকক দিব পাৰে যাৰ বাবে আপুনি বহুত বেছি ব্যস্ত হৈ থাকিব সন্ধিয়া আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে খাদ্যাভ্যাসত অসাৱধান নহ'ব নহ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে যাৰ ফলত আপোনালোকৰ ৰোগ আৰু বেছি বেয়া হ'ব পাৰে গতিকে খোৱাবৰ প্ৰতি টোটেলি ধ্যান ৰাখক বুলি কৈছে ব্যৱসায় কৰা লোকসকলৰ বাবে ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাৰ আগতে স্থানীয় কোম্পানীসমূহৰ তদন্ত কৰিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি নতুন প্ৰযুক্তিত আপোনালোকে আহে তেন্তে তেওঁলোকৰ তৎক্ষণাত শিকিবলৈ চেষ্টা কৰা উচিত কিবা এটা যদি কামত আপোনালোকে আগবাঢ়িছে সেইখিনি শিকি ল'ব লাগে আৰু শিকা উচিত আৰু শিকাৰ পিছত ইয়াক ব্যৱহাৰ কৰাটো আপোনালোকৰ বাবে অতি উপকাৰী হ'ব বুলি কৈছে ঘৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে যদি ঘৰৰ বাহিৰলৈ আপোনালোকে ওলাই যায় তেন্তে ঘৰৰ দুৱাৰবোৰ ভালদৰে বন্ধ কৰি যাওক বুলি কৈছে আৰু পিতৃ মাতৃৰ পৰা সুপৰামৰ্শ লৈ যাওক মিছা কথা নকব নহলে সমস্যা হ'ব পাৰে যিকোনো সিদ্ধান্ত খঙেৰে নহয় আবেগেৰে নহয় শান্তিপূৰ্ণভাৱে ধৈৰ্য ধৰি আপোনালোকে ল'বলৈ চেষ্টা কৰক সমস্যাখিনি সমাধান হ'ব কিন্তু টকা পইচা কিছু আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে এই কেইদিনত বিশেষকৈ আপোনালোকৰ যি ধৰণৰ খৰচ পাতি হৈ আছে সেইখিনি নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ মীন ৰাশিলৈ সকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি বিশেষকৈ সহকৰ্মীসকলৰ কামত হস্তক্ষেপ কৰি তেওঁলোকৰ পৰ্যালোচনা কৰাৰ বিৰত থাকিব লাগে
নহ'লে তেওঁলোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে বা খং উঠিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কান্ধৰ বিষৰ অভিযোগ বা কিছু আপোনালোকৰ অসুবিধা দিব পাৰে কান্ধৰ বিষ বা বডি পেইন কিছু থাকিব আপোনাক আমনি কৰিব পাৰে সেইবাবে আপুনি নিম্নতম ওজন তুলিব লাগে অন্যথা ওজন তুলিলে বেছিকৈ ওজন থকা বস্তু আপোনালোকে ডঙা কৰিলে বিশেষকৈ আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলে তেওঁলোকে নিজৰ কামৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত যিকোনো লেনদেনৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিলে ভাল হ'ব আপোনালোকে সকলো ডাটা সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰক নতুন কাম আৰম্ভ কৰিব যদি বিচাৰে তেন্তে সেই কামৰ বিষয়ে ভালদৰে জ্ঞান নোলোৱালৈকে নতুন কাম আৰম্ভ নকৰিব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ লগত কোনো ধৰণৰ ভুল ভাষা বা বেয়া ব্যৱহাৰ বা ভাষা অপব্যৱহাৰ আপোনালোকে ব্যৱহাৰ কৰিব নালাগে বা ইউজ কৰিব নালাগে নহ'লে আপোনালোকৰ কথাত তেওঁলোকৰ বেয়া লাগিব পাৰে বা আনেও আপোনালোকক বেয়া ক'ব পাৰে গতিকে কথা বতৰা কওঁতে কিছু নম্ৰতা ভদ্ৰতা আপোনালোকে ব্যৱহাৰ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে আগবাঢ়ি যাব পাৰিব অতি আন্তৰিক পৰিৱেশত কথা পাতক বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সুস্বাদু খাদ্য উপভোগ কৰক বুলি কৈছে লগতে পৰিয়ালৰ সদস্যসকলৰ সুবিধা অসুবিধা তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকৰ পছন্দ অপছন্দৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ সুখেৰে জীয়াই থাকিবলৈ চেষ্টা কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে যিকোনো সমস্যা উদ্ভৱ হ'লে পিতৃ মাতৃৰ সুপৰামৰ্শ লৈ সমস্যাখিনি সমাধান কৰিব পৰা যাব বুলি কৈছে আজিৰ দিনটোত সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক খঙে সমস্যাবোৰ আপোনালোকৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু প্ৰথমতে কৈছোঁ খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক খাদ্য গ্ৰহণৰ সময়সূচী টাইম টেবুল মেইনটেইন কৰক যিকোনো আপোনালোকে কাম কৰোঁতে সেই কামখিনিৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক ডিচিপ্লিন মেইনটেইন কৰক আজিৰ দিনটোত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক চেনেলটোত যদি সাবস্ক্ৰাইব কৰা নাই নতুনকৈ যদি চাই আছে সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ